নমস্কাৰ, মোৰ পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে ভিডিঅ'টোত মই আগতে এটা নাৰ্ছিঙৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু তাত বহুতেই কমেণ্ট কৰিছিলে যে ক'ত পঢ়ি আছে বা কলেজখন অকণমান দেখাব নেকি, এনেকুৱা ধৰণৰ লাগি দিয়কচোন। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নাৰ্ছিং কোৰ্চ কৰিম বুলি ভাবি আছে, আচলতে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো মই বনাইছোঁ। আৰু যিহেতু এতিয়া অনলাইনত ফৰ্ম ফিল আপ হৈ আছে, সকলোৱে গম পাইছে GNM আৰু BSc নাৰ্ছিঙৰ কাৰণে, আৰু সোনকালে এণ্ট্ৰেঞ্চ এক্সাম হ'ব। আৰু মোক সুধি আছিলে আচলতে মই পঢ়া কলেজখন আৰ্য়া নাৰ্ছিং কলেজ এণ্ড আৰ্য়া স্কুল অফ নাৰ্ছিং। ইয়াতে ANM GNM BSc নাৰ্ছিং সকলোবোৰ কোৰ্চ আছে আৰু নতুনকৈ MSc নাৰ্ছিঙো হৈছে। আৰু যিসকলে ইণ্টাৰেষ্টেড নাৰ্ছিঙৰ প্ৰতি, আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ যোগেদি কিবা এটা হ'লেও সুবিধা হ'ব বুলি মই ভাবিছোঁ। আৰু মই পঢ়া কলেজখন আছে নৰ্থ গুৱাহাটী। আৰু আজি মই পঢ়া কলেজখনৰ কেম্পাছটো অকণমান দেখাম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এয়া হৈছে আমাৰ লাইব্ৰেৰী। আৰু যিহেতু মই কলেজখনত 3 years পঢ়ি আহিছোঁ, গতিকেলৈ 3 বছৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আজি ভিডিঅ'টো বনাইছোঁ। আৰু ইয়াৰে লাইব্ৰেৰীটো ডাঙৰ হয়। মই ভিডিঅ' কৰি পিনি আচলতে ইমান দেখাব পৰা নাছিলোঁ। ভিডিঅ'বোৰ যিহেতু মই পঢ়ি থকা সময়তে কৰা হয়, আৰু এক্সাম সময়ৰ কাৰণেই হওক বা এনেকৈ ক্লাছৰ সময়তে হওক, বুকছ এভেইলেবল পোৱা যায় আমাৰ লাইব্ৰেৰীত। আৰু মই দেখাই দিছোঁ নাৰ্ছিঙৰ বুকছো এনেকুৱা ধৰণৰ। আৰু এইফালে আমাক কলেজৰ অডিটৰিয়ামটো দেখালোঁ। আৰু আমাৰ কলেজত আচলতে সকলো ধৰণৰ প্ৰগ্ৰেমেই হওক বা ফেষ্টিভেলেই হওক, যিকোনো প্ৰগ্ৰেম আমাৰ অডিটৰিয়ামতে আচলতে তেনেকৈ পতা হয়। আৰু বিহু, দেৱালী, পূজা যেনেকুৱাই হওক, মুঠতে আমাৰ চেলিব্ৰেট কৰাই হয় সকলো ষ্টুডেণ্ট একেলগ হৈ। তেতিয়া ভাল লাগে দিয়কচোন। আৰু অকল পঢ়া বুলি কৈ থাকিলে মানে ষ্টুডেণ্টবোৰো ধৰক অকণমান ব'ৰ হৈ যায় যিহেতু। আৰু গতিকেলৈ সকলো ধৰণৰ সুবিধা আমাৰ কেম্পাছৰ ভিতৰতে আছে। আৰু এইটো আচলতে আমাৰ ক্লাছৰুম আছিলে। আৰু যিসকলে ভাবি আছে নাৰ্ছিং কোৰ্চ কৰাৰ কথা, সেইসকলে আমাৰ কলেজত আহিব পাৰে পঢ়িবৰ কাৰণে। যিকোনো ধৰণৰ সুবিধা আছে, অকল পঢ়া বুলি নহয়, এনজয়মেণ্টটো হয় আমাৰ কলেজত। আৰু এইফালে আমাৰ সদায় ছেটাৰডে ছানডে ইভিনিং টাইমত জুম্বা হয় 1 hourকৈ। তাতো আমি বহুত এনজয় কৰিছিলোঁ দেই সঁচাকৈ। আৰু এইবোৰ মেমৰিজ হয় আচলতে মোৰ, আৰু এনেকৈ ধৰি ৰাখিছোঁ। আৰু আপোনালোককো এইবোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ নাৰ্ছিঙৰ গোটেই কেম্পাছটো দেখাইছোঁ। আৰু পিছত ভালকৈও মই দেখাব পৰা নাই। মোৰ আচলতে ভিডিঅ' কোৱালিটি ইমান ভাল নহয় যদিও মই দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ। আচলতে কেম্পাছটো আৰু ডাঙৰ হয় বহুতখিনি। আমাৰ হোষ্টেলটোৰ ওচৰত যিমানখিনি আছিলে মই সিমানখিনি দেখালোঁ। আৰু কেম্পাছৰ ভিতৰতে আপোনালোকে যিকোনো সুবিধা আছে আমাৰ। আৰু ক্লাছৰ কাৰণে আমি বেলেগ জেগাত যাব নালাগে। কেম্পাছৰ ভিতৰতে আমাৰ এটা বেলেগ বিল্ডিঙত আচলতে সেইটো ক্লাছৰ কাৰণে আছে। আৰু আমাৰ মেম সকলো আমাৰ লগতে থাকে, সেইকাৰণেও আমাৰ বহুত বেছি সুবিধা হ'ল। যিহেতু ৱাৰ্ডেন মেমসকল আমাৰ লগত থাকে, আমাৰ নিজৰ হোষ্টেলতে আছিলে, সেইবাবে আমি যিকোনো অসুবিধা হ'লে বা কিবা আমাৰ যদি পঢ়াৰ ক্ষেত্ৰতো, তেনেহ'লে আমি সুধিব পাৰোঁ, সেইখিনি সুবিধা আছে। আৰু আজি ভিডিঅ'টোৰ জৰিয়তে মই ভাবিছোঁ যে মোৰ যোনখিনি কমেণ্ট আহিছিলে তেওঁলোকে ভিডিঅ'টো চাব। আৰু যদি কিবা সুধিবলৈ আছে, জানিবলৈ আছে নাৰ্ছিঙৰ বিষয়ে, মই যিমান পাৰোঁ সিমান ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু সোনকালে এতিয়া আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰি লওক এক্সাম এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু এনেকৈ কেম্পাছটো দেখালোঁ। এইফালে আমাৰ এখন ভিতৰত দোকান আছে, মই ক'ব পাহৰি গৈছিলোঁ।
আৰু হয় দিয়ক, মোৰো এনেকুৱা অনুভৱ হৈছিলে যে পঢ়াৰ আগত কেনেকুৱা কি হ'ব আৰু যিখন কলেজত পঢ়িম সেইখন কলেজ বা কেনেকুৱা হ'ব, কেম্পাছটো অকণমান ভিতৰত গৈ চাব পাৰিম নেকি, যিহেতু দূৰ হ'লে মানে আহি চাব নোৱাৰি। কিন্তু আজিকালি অনলাইনত বাৰু সকলো চাব পাৰি আৰু আমাৰ কলেজৰ পেজতো আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰে, চাব পাৰে ফটোবোৰো। আৰু এনেকৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই থকাৰ বাবে সকলোলৈকে ধন্যবাদ।